দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাছত মুকলি হল মামাৰ ঘৰ নামৰ অসমীয়া থলুৱা খাদ্যৰ এখন ৰেস্তোৰাঁ। জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই মুকলি কৰে ৰেস্তোৰাঁখন। দিল্লী বিশ্ববিদ্যালয় হিন্দু কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা মংগলদৈ যুৱক মৃগেনজ্যোতি কাশ্যপৰ প্ৰচেষ্টাত মুকলি কৰা হল এই ৰেস্তোৰাঁখন। দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাছত দীৰ্ঘদিন ধৰি আছিল অসমীয়া থলুৱা খাদ্যৰ এখন ৰেস্তোৰাঁৰ অভাৱ। মামাৰ ঘৰে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ এই বহুদিনীয়া অভাৱ দূৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে। অসমীয়া যুৱক মৃগেনজ্যোতি কাশ্যপৰ প্ৰচেষ্টাৰ শলাগ ল'লে দীপলিনা ডেকাই। মই আসলে ক'বলৈ মই ভাষাই বিচাৰি পোৱা নাই, কাৰণ মই এনেকুৱা উদ্দেশ্যত চাগে ময়ো প্ৰথম আহিছোঁ। অসমৰ বাহিৰত গানৰ কাৰণে আহোঁ, গান গাবলৈ আহোঁ বা বেলেগ ধৰণৰ অনুষ্ঠানলৈ আহোঁ, কিন্তু অসমীয়া যুৱকে অসমৰ বাহিৰত এখন ৰেষ্টুৰেণ্ট খুলিছে, শুনিবলৈ কিবা এটা বেছি ভাল লাগে, নহয় জানো? গতিকে আচলতে মই আজি গেষ্ট অফ অনাৰ হিচাপে অহাই নাই, মই বাইক হিচাপে আহিছোঁ। আৰু মৃগেনজ্যোতি কাশ্যপ তেখেত ইয়াতে পঢ়া শুনা কৰা, পলিটিকেল চায়েন্সত পঢ়িছিলে, আৰু আজি যিটো তেওঁৰ পদক্ষেপ সেইটো মই সঁচাকৈ শলাগ লৈছোঁ এই কাৰণে, কাৰণ আগতে তাৰমানে এটা কথা আছিলে যে অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে, কিন্তু মই ভাবোঁ যে আজিৰ প্ৰজন্মই যুৱক যুৱতীসকলে এই কথাষাৰ ভুল প্ৰমাণিত কৰিছে। বহুদিনৰ পৰা এটা আশা আছিলে যে নৰ্থ কেম্পাছত আমাৰ এখন অসমীয়া ৰেষ্টুৰেণ্ট এখন হওক, কাৰণ ইয়াতে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে এটা অসুবিধা সদায় থাকে যে অসমত ঘৰৰ খোৱাটো পোৱা দিগদাৰ। চ' সেই কথাটোকে আমি সৰুগত কৰি কেনে আমি মোৰ লগতে মোৰ দুজন বন্ধু শুভ্ৰ আৰু সৰোজ দা, তো আমি সদায় চিন্তা কৰিছিলোঁ কিদৰে আমি আগবাঢ়িব পাৰোঁ, আৰু আমি মামাৰ ঘৰ নামাৰি ৰেষ্টুৰেণ্টখন নাম দিছোঁ। তাৰ কাৰণ আঁৰত বাই কোৱাৰ দৰে আমি সৰুতে যেতিয়া আমি মামাহঁতৰ ঘৰলৈ যাওঁ, ভাগিনক যি তৃপ্তিৰে তেওঁলোকে পৰিৱেশন কৰে, আমিও এই ৰেষ্টুৰেণ্টখনত আমাৰ যিসকল ব্যক্তি ইয়ালৈ আহিব তেওঁলোকক আমি যাতে তৃপ্তিৰে এসাঁজ খুৱাব পাৰোঁ তাৰে সদায় চেষ্টা কৰিম।